স্বাগতম জনাইছোঁ আপোনালোকক খবৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল চেনেলটিলৈ আকৌ এবাৰ এটি নতুন খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, যোৱা 19 জুলাইত অহা প্ৰলয়ংকাৰী বানে আন বহুতৰ ঘৰখনৰ লগতে আমাৰ ঘৰখনকো বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিলে। বহুদিন ঘৰৰ পৰা আঁতৰি আমি বেলেগত থাকিবলগীয়া হ'ল। সেয়ে কোনো ধৰণৰ ভিডিঅ' বনোৱাৰ কথা চিন্তাই কৰিব পৰা নাছিলোঁ। সেয়ে ভিডিঅ' অহাত ইমান পলম হৈছে। আজি এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ জনসাধাৰণক জনালে যে ISR এটা টেৰৰ নেটৱৰ্ক ধ্বংস কৰি দিয়া হ'ল আৰু এয়া ভাৰতৰ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ খবৰ। ইয়াত আপুনি চাব পাৰে প্ৰায় 200 অপাৰেটিভ জড়িত হৈ আছে পাকিস্তানী চোৰাংচোৱা সংস্থা ISR দ্বাৰা সমৰ্থিত ছাজিদ ভাট্টি গেঙৰ সৈতে। স্বাধীনতা দিৱসৰ পূৰ্বে ইহঁত আটাইকে গ্ৰেপ্তাৰ কৰি লোৱা হ'ল। এটা ডাঙৰ আক্ৰমণ হোৱাৰ পৰা ভাৰত ৰক্ষা পৰিল। চিন্তা কৰকচোন, এই 200 অপাৰেটিভে অনিষ্ট কৰিবলগীয়া হোৱাহেঁতেন ভাৰতৰ কিমান নিৰীহ মানুহৰ মৃত্যু হ'লহেঁতেন আৰু কিমান ধন সম্পত্তি অনিষ্ট হ'লহেঁতেন। আপুনি যদি বিতংভাৱে চায় তেতিয়া গম পাব ছাজিদ ভাট্টিয়ে কেনেকৈ কাম কৰে, কেনেকৈ আমাৰ দেশৰ যুৱ প্ৰজন্মক নিজৰ দেশৰ বিৰুদ্ধে উচতাই পিনি আতংকবাদী কাম কৰিবলৈ বাধ্য কৰায়। মই কওঁ যে এয়া কিমান হয়তো এক কঠিন অপাৰেশ্যন আছিল, য'ত কোনো আক্ৰমণ নকৰাকৈয়ে গোটেই ভাট্টি নেটৱৰ্কটোক ধ্বংস কৰি দিয়া হ'ল। ইয়াৰ দ্বাৰা এইটো জানিব পাৰি যে বৰ্তমান আমাৰ দেশৰ ইণ্টেলিজেন্স কিমান সতৰ্ক হৈ আছে দেশৰ ৰক্ষাৰ বাবে। অলপতে যি টুইট আহিছে অমিত শ্বাহৰ পৰা, সেই টুইটটো আপোনালোকক দেখাইছোঁ। এওঁ গৃহমন্ত্ৰী হয় দেশৰ। এওঁৰ দায়িত্বতে আছে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টো। তেখেতে কৈছে যে মোদী চৰকাৰে ধ্বংস কৰি দিলে ISI সমৰ্থিত সন্ত্ৰাসবাদী গ্ৰুপ ছাজিদ ভাট্টিৰ নেটৱৰ্কটো। স্বাধীনতা দিৱসৰ পূৰ্বে সিহঁতি ভাৰতৰ বিভিন্ন স্থানত আক্ৰমণৰ পৰিকল্পনা কৰিছিল। তেতিয়াই গ্ৰেপ্তাৰ কৰা হ'ল 200তকৈ অধিক অপাৰেটিভক। ভাৰতৰ সুৰক্ষা কৰ্মীয়ে একেবাৰে ধ্বংস কৰি দিলে এই নেটৱৰ্কটোক এটা কোঅৰ্ডিনেট অপাৰেশ্যন লাঞ্চ কৰি পিনি, য'ত ভাৰতৰ বিভিন্ন অঞ্চলত 14খন ৰাজ্যত এই অপাৰেশ্যনটো চলোৱা হৈছিল। আপুনি কল্পনা কৰি চাওক কি পৰ্যায়ৰ সহযোগিতাৰ প্ৰয়োজন। 14খনকৈ ৰাজ্যত বিভিন্ন পুলিচ কৰ্মীৰ সৈতে বিভিন্ন সুৰক্ষা কৰ্মীৰ সৈতে লগ হৈ একেলগে খুব কম দিনৰ ভিতৰতে 200তকৈ অধিক অপাৰেটিভক গ্ৰেপ্তাৰ কৰাটো। গ্ৰেপ্তাৰ কৰা অপাৰেটিভ কেইটাৰ ওচৰৰ পৰা বহুকেইটা IED, গ্ৰেনেড আদি উদ্ধাৰ হৈছে, য'ত পাকিস্তান অৰ্ডিনেন্স ফেক্টৰী বুলি মাৰ্কিং আছে। এইটো হৈছে পাকিস্তানৰ চৰকাৰী কোম্পানী। এই কোম্পানীয়ে পাকিস্তানৰ মিলিটাৰীৰ বাবে অস্ত্ৰ নিৰ্মাণ কৰে। এইটো ডাঙৰ কথা যে পাকিস্তানৰ অৰ্ডিনেন্স ফেক্টৰীৰ মাৰ্কিং থকা গ্ৰেনেড, পিষ্টল, সজীৱ গুলী, CCTV আদি উদ্ধাৰ হোৱাটো। এই সামগ্ৰীসমূহ বিভিন্ন ভাৰত বিৰোধী কূটাঘাতমূলক কামত ব্যৱহাৰ কৰা হ'লহেঁতেন। ইয়াৰ আগতেও এই নেটৱৰ্কে কেইবাটাও আতংকবাদী আক্ৰমণ কৰিছে। উদাহৰণস্বৰূপে অলপতে আম্বালা আৰক্ষী থানাত কাৰ বিস্ফোৰণৰ ঘটনাটোত NIA চাৰ্জশ্বিট কৰিছে পাক আতংকবাদী ছাজিদ ভাট্টি আৰু 7 ভাৰতীয়ক। এইটো দেখি বৰ বেয়া লাগে যে ছাজিদ ভাট্টিৰ নিচিনা আতংকবাদীয়ে পাকিস্তান বা আন ক'ৰবাত বহি অপাৰেট কৰি থাকে। ইহঁতে কি কৰে যে অনলাইন গৈ ভাৰতৰ ৱেব পেজসমূহ, বিভিন্ন ছ'চিয়েল মিডিয়া পৰ্টেলসমূহক গৈ চাই কোনটো এনেকুৱা মানুহ পোৱা যাব যি নিবনুৱা হয় আৰু মানসিকভাৱে দুৰ্বল, তেনেধৰণৰ লোকসমূহক বিচাৰি সিহঁতক টাৰ্গেট কৰি লয় আৰু তাৰ পিছতে নিজৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব লাগি যায়। তাক জেহাদ আদিৰ বিষয়ে বিভিন্ন পাঠ পঢ়ায় আৰু তাৰ পিছতে তাক আতংকবাদী সংগঠনটোত নিযুক্তি দি দিয়ে। বহুবাৰ ভাৰতৰ যুৱক কিছুমান সিহঁতৰ আতংকবাদী জালত ভৰি দিয়ে, বিভিন্ন ভিডিঅ' চাই বা কিছুমান নিউজৰ দ্বাৰা প্ৰভাৱিত হয়। এওঁলোক নিবনুৱা থাকে, পইচা পাতিৰ অভাৱত থাকে আৰু ইহঁতক কিবা কিবি কাম কৰি দিলে পইচা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। যেনে ধৰি লওক ক'ৰবাৰ পৰা কিবা এটা বস্তু নি ক'ৰবাত দিব লাগে আৰু এই ধৰণে সিহঁতক আতংকবাদী সংগঠনটোত নিযুক্তি দি দিয়ে। ছাজিদ ভাট্টিৰ যি নেটৱৰ্ক আছে, ইহঁতি পৰিকল্পনা এইটো কৰিছিল যে স্বাধীনতা দিৱসৰ ওচৰে পাজৰে ভাৰতৰ বিভিন্ন ঠাইত আতংকবাদী আক্ৰমণ কৰিব। কিন্তু কোনোবা অজ্ঞাত ব্যক্তিয়ে এই খবৰ আমাৰ ইণ্টেলিজেন্স এজেঞ্চিক দি দিলে। তেতিয়া নিৰাপত্তাৰক্ষীয়ে আক্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বেই অপাৰেশ্যন আৰম্ভ কৰি
হ'বলগীয়া আক্ৰমণৰ পৰা ৰক্ষাই পেলায় ভাৰতক। নিৰাপত্তাৰক্ষীয়ে অপাৰেচন চলোৱাত উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ হ'ল ৬২ জন, হাৰিয়ানাৰ পৰা ৫২ জন, দিল্লীৰ পৰা ৫১ জন, পঞ্জাৱৰ পৰা ৪৬ জন, ৰাজস্থানৰ পৰা ১৫ জন, এনেকৈয়ে প্ৰায় ১৪খন ৰাজ্যৰ পৰা প্ৰায় ২০০তকৈ অধিক গ্ৰেপ্তাৰ কৰা হ'ল আৰু ১৫০তকৈ অধিকটো কেৱল ইউ.পি., হাৰিয়ানা, দিল্লীৰ পৰাই এৰেষ্ট হৈছে। পাকিস্তানে সময়ে সময়ে ভাৰতক অশান্ত কৰি তুলিবলৈ আতংকবাদী পঠিয়াই ভাৰতক আক্ৰমণৰ চেষ্টা কৰি আছে। কিন্তু ভাৰতৰ নিৰাপত্তাৰক্ষীয়ে সষ্টম হৈ আছে আৰু এনেধৰণৰ আতংকবাদী আক্ৰমণসমূহ বিফল কৰি দিছে। ভাৰত চৰকাৰো এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হ'ব লাগিব আতংকবাদীৰ বিষয়টোত।